এই যোৱা 17 তাৰিখৰ পৰা বিহু সুৰক্ষা সমিতি অসম লগতে আমাৰ মহাবাহু NGOৰ সহযোগত 15 দিনীয়া কাৰ্যসূচীৰে এই ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ৰজাবুলৰি ৰংগমঞ্চত এই প্ৰশিক্ষণ কৰ্মশালা ইতিমধ্যে চলি আছে। ইয়াতে 100ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। তেখেতসকলে বিহুৰ যি আমাৰ বিহু নাচৰ যিখিনি ভংগীমা সেইখিনি আমি দেখুৱাবলৈ তেখেতসকলক প্ৰয়াস কৰিছোঁ। যথেষ্ট সংখ্যক বিহুৱতী নাচনীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰি এই বিহু নাচৰ ভংগীমাসমূহ তেখেতসকলে ল'বলৈ প্ৰয়াস কৰিছে। আমি চেষ্টা কৰিছোঁ। লগতে আমাৰ ঢুলীয়াসকলেও যথেষ্টখিনি ঢোলৰ চেও আয়ত্ব কৰিবলৈ তেখেতসকলে সক্ষম হৈছে। আৰু এনেধৰণে যাতে অনাগত দিনতো যাতে কৰ্মশালাৰ যোগেদি আমাৰ উঠি অহা নৱপ্ৰজন্মক যাতে আমি বিহু নাচৰ ভংগীমাসমূহ ঢোলৰ চেওসমূহ আমি যাতে দেখুৱাই যাব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰি আছোঁ। আমি 15 দিনীয়া এটা কাৰ্যসূচী লৈছিলোঁ। তাৰে আমি 17 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে এই 15 দিনীয়া কাৰ্যসূচীত আজি আমি প্ৰায় 4 দিনৰ কৰ্মশালাৰো আছে। এই শেষ পৰ্যায় পাইছোঁ। সুন্দৰভাৱে আমি অনুষ্ঠান ল'ৰা ছোৱালীবিলাকে সুন্দৰভাৱে আমাক পৰিৱেশন কৰিছে আৰু অভিভাৱকসকলেও সুন্দৰভাৱে আমাক সহযোগিতা কৰিছে।